ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত হাতী মানুহৰ সংঘাত। এই সংঘাতত প্ৰাণ যায় এগৰাকী মহিলাৰ। ওদালগুৰি জিলাৰ নুনাই চেৰফাং সমষ্টিৰ হাতীগড় চাহ বাগিচাত আজি কিছুদিন ধৰি বন্য হস্তীৰ আগমনে কম্পিত কৰি তুলিছে গয়াক। ইয়াৰ মাজতেই কালি নিশা হাতীগড় চাহ বাগিচাৰ নিকটৱৰ্তী সাতঘৰীয়াত ফাগুনী মুণ্ডা নামৰ এগৰাকী মহিলাৰ বন্য হস্তীৰ আক্ৰমণত মৃত্যু হয়। বন্য হস্তীৰ পৰা নিৰাপত্তাহীনতাত ভোকাৰ ৰাইজে এআইএন লাইভৰ আগত কি ক'লে শুনক। ভাৰত-ভূটান সীমান্তৰ পৰা আনোৱাৰ হুছেইন প্ৰতিবেদন এআইএন লাইভ। আজি সঁচাকে এটা দুখৰ বিষয় যে আমাৰ ১ নম্বৰ সাতঘৰীয়া নিবাসী ফাগুনী মুণ্ডা যি বনৰে হাতীৰ আক্ৰমণত তাই নিজৰ জীৱন বলি দিবলগীয়া হ'ল। আৰু আমি সঁচাকে দুখিত আৰু সকলো আমি ৰাইজ আমি ওলাই আহিছো এটাই কথা যে আজি তাইৰ জীৱন যোৱাটো কাৰ ভুল হয়, কাৰ ভুলৰ কাৰণে আজি তাই নিজৰ জীৱনটো দিবলগীয়া হয়। ইয়াতে মানে ভুলটো হ'ল আমাৰ চৰকাৰৰ, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। কাৰণ আজি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ দায়িত্বত আছিলে যে এই অঞ্চলত মানে যিহেতু হাতীগড়, জোৰপুখুৰী, সাতঘৰীয়া, বৰমুকলি, বনগুৰুম এই এৰিয়াটো হ'ল এটা ৰেড জোন। ইয়াতে হাতীৰ আৰু মানুহৰ সংঘাতটো হৈয়ে থাকে, মানুহ মৰিয়ে থাকে। কিন্তু আমি ইমান বাৰ আমি যোনটো আমাৰ আন্দোলন বা আমি ইমান বাৰ আমি জনোৱাৰ পাছতো কিন্তু আজি আমি ইয়াতে ব্যৱস্থা লোৱা আমি দেখা নাপালো আমি ব্যৱস্থা লোৱা। আজিলৈকে ইয়াতে এই অঞ্চলত চলাৰ ভেকচিন দিয়া নাই, যাৰ ফলত হাতী বাগানৰ পৰা ওলাই আহে আৰু বাৰে বাৰে এনেকুৱা এটা সংঘাত হৈ যায়, যাৰ ফলত আমাৰ দুখীয়া ৰাইজ সহজ সৰল মানুহবিলাকে নিজৰ মানে জীৱনটো হৰাবলগীয়া আছে। আজি চাওক, আমি যেতিয়ালৈকে জনা হলো তেতিয়াৰ পৰা আমি এটা কথা শুনি আহিছো যে পাৰ্চনেল নাই, মানে কি কয় এইটো ইহঁতৰ মানে পাৰ্টি কম আছে, দায়িত্বটো কোন ল'ব? হয় কি নাই? পাৰ্টি যদি নাই আপোনালোকে জনাওক ওপৰ লেভেললৈকে, পাৰ্টিটো বঢ়াওক, পাৰ্চনেল বঢ়াওক আৰু আমাক সেৱা কৰক। কিন্তু আজি চাইছে এটাই কথা তেখেতসকলে কয় যে আমাৰ পাৰ্টি নোহোৱাৰ কাৰণে আমাৰ মানে প্ৰপাৰ মানে যিমান হ'ব লাগিছিল পাৰ্চনেল নোহোৱাৰ কাৰণে আজি আমি মানে ব্যৱস্থা আমি ল'ব পৰা নাই। সেই কথাটোক আমি ধিক্কাৰ দিছো। আৰু আজি এটা প্ৰতিবাদ হ'ল মানুহ মৰে, ডেড বডি উঠাই লৈ যায়। কিন্তু আজি আমি গোটেই ৰাজ্যে আমি ওলাই আহিছো আৰু আমি প্ৰশাসনক আমি দাবী জনাইছো যে যাতে অনাগত দিনত এনেকুৱা হ'ব নালাগে, আমাৰ সহজকৰ মানুহবিলাকে এনেকা মানে গৰু ছাগলীৰ নিচিনা মৰিব নালাগে। তাৰ কাৰণে তেখেতসকলে আমাক কথা দিছে যে এই সপ্তাহৰ ভিতৰত এই চলাৰ ফেঞ্চিং ব্যৱস্থা কৰিব আৰু হাতী অহাৰ লগে লগে ইয়াতে ডিউটি দিয়াৰ ব্যৱস্থা কৰিব। এই কেইটামান কথা তেখেতসকলে কৈ গৈছে আৰু যদি এই কথাবোৰ যদি তেখেতে পূৰণ নকৰে আমি কিন্তু এই অঞ্চলৰ ৰাইজে আমি দলে বলে আমাৰ যি কাৰ্যসূচী ল'ব লাগিব, ধৰ্ণা কাৰ্যসূচী ল'ব লাগিব, আমি কিন্তু লোৱাৰ কাৰণে আমি সাজু আছো। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।